নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথমটো খবৰ লৈ পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। জুবিন দাৰ জীৱনৰ ওপৰত এতিয়া এখন চিনেমা নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰিছে গৌৰিমা গাৰ্গে। গৌৰিমা বৌৱে এখন সংবাদ মাধ্যমৰ জৰিয়তে জনাইছে যে জুবিনৰ জীৱন যাত্ৰাৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হ'ব এখন চিনেমা। আশা কৰোঁ জুবিন দাই যদি ন্যায় পায় সেইটো আৰু বেছি ভাল লাগিব জুবিন দাৰ জীৱন কাহিনীৰ ওপৰত চিনেমা বনোৱাতকৈ। তো আপুনি কি ভাবে কমেন্ট সেকশনত জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অভিনেতা সানী দেওলৰ ওপৰত। অভিনেতা সানী দেওলে বিজেপি ত্যাগ কৰিলে। অভিনেতা সানী দেওল আছিলে বিজেপিৰ এজন সক্ৰিয় নেতা। বিজেপি ত্যাগ কৰাৰ সময়ত সানী দেওলে কৈছে যে মই বিজেপি পদত্যাগ কৰিলোঁ কাৰণ বিজেপি কোনো ৰাজনৈতিক দল নহয়, বৰঞ্চ সদায় দেশ ভাঙিবলৈ কাম কৰা, স্কুল বাদ দিয়া গুণ্ডা, নিৰক্ষৰ নিবনুৱাৰ মগজু ধোৱা মূৰ্খৰে সংগঠিত এটা দল। এই কথা মই কোৱা নাই, কিন্তু আপোনালোকে ভুল নুবুজিব, এই কথা কৈছে সানী দেওলে। সানী দেওল বিজেপিৰ এজন সক্ৰিয় নেতা আছিলে আৰু বিজেপিৰ পৰা পদত্যাগ কৰিবৰ সময়ত তেখেতে এই মন্তব্য প্ৰকাশ কৰিছে। আগাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মধ্যপ্ৰদেশৰ পৰা। মধ্যপ্ৰদেশত খবৰ ওলাই পৰিছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে নৱবৰ্ষৰ উপলক্ষে মধ্যপ্ৰদেশৰ মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াৰ বাসভৱনত সাংবাদিকসকলক দিয়া উপহাৰ আনিবৰ কাৰণে মধ্যপ্ৰদেশৰ সাংবাদিকসকলে খেতা উপৰা লগাইছে। মাত্ৰ এটা বেগ আৰু লগতে কেইটামান উপহাৰ আগবঢ়াইছিলে সাংবাদিকসকললৈ বুলি নেতাগৰাকীয়ে। আৰু সেই উপহাৰ আনিবৰ বাবে সাংবাদিকসকল বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই কেনেদৰে খেতা উপৰা লগাইছে দেখিলে আপোনালোকে আচৰিত হ'ব। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এটা নিজস্বতা আছে আৰু সেই নিজস্বতাটো বজাই ৰাখিলে বেছি ভাল হয় বুলি মই ভাবোঁ। আৰু যদিহে নিজৰ নিজস্বতা বজাই নাৰাখে তেনেহ'লে আনৰ ওচৰত বিকি যাব লগা হয়। মধ্যপ্ৰদেশৰ এই ঘটনাই গোটেই সাংবাদিকসকলকে লাজত পেলাইছে বুলি ক'ব পাৰি। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহিলাসকলৰ কাৰণে। মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। মহিলাসকলৰ কাৰণে সলনি হ'বলৈ গৈ আছে কিছু নিয়ম। মহিলাসকলে মাত্ৰ এতিয়া সপ্তাহত 4 দিনহে কাম কৰিব লাগিব। চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক, য'তেই মহিলাই কাম কৰিব, মহিলাই কেৱল সপ্তাহত 4 দিনহে কাম কৰিব লাগিব, যেনে সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ। আৰু লগতে মহিলাসকলক বেছিকৈ কাম কৰাব নোৱাৰিব প্ৰত্যেক সপ্তাহত। তেনেকুৱা ধৰণৰ কিছু নিয়মৰ কথা উল্লেখ কৰিছে কেন্দ্ৰ চৰকাৰে আৰু মহিলাসকলৰ বাবে এই নিয়মবিলাক এতিয়া প্ৰযোজ্য কৰা হ'ব বুলি জনাইছে। পুৰুষৰ কাৰণে বেলেগ নিয়ম থাকিব, কিন্তু যিসকল মহিলাই নেকি কাম কৰে তেওঁলোকৰ কাৰণে কিছু নিয়ম এতিয়া চেঞ্জেছ হ'ব। সপ্তাহত মাত্ৰ 4 দিনহে কাম কৰিব লাগিব মহিলাসকলে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল লোকে নেকি এটা চৰকাৰী গেছ পোৱা নাই তেওঁলোকৰ বাবে। আপুনি যদি এটা চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আবেদন কৰক আপোনালোকে শীঘ্ৰেই অনলাইনৰ জৰিয়তে এটা চৰকাৰী ফ্ৰী গেছৰ কাৰণে। আপোনালোককো প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা ফ্ৰী LPG চিলিণ্ডাৰ, য'ত নেকি আপোনালোকে এটকাও পৰিশোধ কৰিব নালাগে। আৰু এইবাৰ প্ৰায় 25 লাখ লোকক, মানে 2026 চনত প্ৰায় 25 লাখ লোকক ফ্ৰী LPG চিলিণ্ডাৰ দিব বুলি কৈছে। গতিকে শীঘ্ৰেই আবেদন কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। আপোনালোকে এইবাৰ IPLত দেখিবলৈ নাপাব বাংলাদেশৰ ক্ৰিকেটাৰ। KKRে ক্ৰয় কৰিছিলে এজন বাংলাদেশৰ ক্ৰিকেটাৰৰ মুস্তাফিজুৰক। আৰু মুস্তাফিজুৰক ৰিলিজ কৰিবৰ কাৰণে BCCI তৰফৰ পৰা KKRলৈ দিয়া হৈছে নিৰ্দেশনা। এইবাৰ আপোনালোকে IPLত কোনো এজন বাংলাদেশী ক্ৰিকেটাৰকে দেখিবলৈ নাপাব। বাংলাদেশ আৰু ভাৰতৰ মাজত হৈ থকা বেয়া পৰিস্থিতিৰ বাবে, বেয়া সম্পৰ্কৰ বাবে এতিয়া বাংলাদেশৰ ক্ৰিকেটাৰকো বেন কৰিছে IPLত।
আনফালে বেন কৰি দিয়া হ'ল পাকিস্তানৰ ক্ৰিকেটাৰসকলক আৰু তাৰ পাছতে এতিয়া বাংলাদেশৰ ক্ৰিকেটাৰকো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত বেন কৰা হৈছে আপোনালোকে বাংলাদেশী ক্ৰিকেটাৰক আৰু আইপিএলত দেখিবলৈ নাপাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অখিল গগৈৰ ওপৰত অখিল গগৈ ডাঙৰীয়াৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ অখিল গগৈ ডাঙৰীয়া দেৱে জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা এছআইটিৰ ৰিপৰ্ট ৰাজহুৱা কৰিছিলে আৰু যাৰ অপৰাধত তেখেতৰ বিৰুদ্ধে এতিয়া 1/2026 নম্বৰ সত্ৰ ন্যায়ালয়ে ৰুজু কৰিছে গোচৰ অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ তেখেতে মৃত্যুৰ গোচৰৰ সৈতে যি এছআইটিয়ে ৰিপৰ্ট দাখিল কৰিছিলে সেই ৰিপৰ্ট তেখেতে ৰাজহুৱা কৰি দিছিলে আৰু যাৰ কাৰণে কি সত্ৰৰ ন্যায়ালয়ে তেখেতৰ এগেইনষ্টত গোচৰ ৰুজু কৰা বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা নলবাৰীৰ এজন যুৱক সোমাই পৰিছে হানি ট্ৰেপিঙত এগৰাকী বোৱাৰীয়ে প্ৰথমে প্ৰেমৰ জালত পেলালে তাৰ পাছত যুৱকজনৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে শাৰীৰিক সম্পৰ্ক কৰাৰ পাছত যুৱকজনক পইচাৰ দাবী কৰিছে ধন দাবী কৰিছে তেখেতক ভাবুকি দিছে যে ভিডিঅ' ভাইৰেল কৰি দিম ফটো ভাইৰেল কৰি দিম 20 লাখ টকা দে যদি 20 লাখ টকা নিদিও ফটো ভিডিঅ' ভাইৰেল কৰি দিম এগৰাকী বোৱাৰীয়ে এজন যুৱকৰ সৈতে হানি ট্ৰেপিঙৰ ঘটনা সংঘটিত কৰিছে গতিকে যুৱকসকল সাৱধান আজিকালি বহু যুৱকে মানে তেনেকুৱা য'তে ধান্দা মাৰি থাকে গতিকে সাৱধান হওক আপোনালোকো এনেকুৱা চক্ৰান্তত পৰিব পাৰে নলবাৰীৰ এই যুৱকজনে অৱশেষত গৈ আৰক্ষীৰ কাষ চাপিছে প্ৰথমে 20 লাখ টকাৰ দাবী কৰে তাৰ পিছত 10 লাখ টকা দিলেও হ'ব বুলি কৈছিলে অৱশেষত যুৱকজনে মানে উপায়হীন হৈ আৰক্ষীৰ কাষ চাপিছে গতিকে সাৱধান কি আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সিদ্ধাৰ্থৰ ওপৰত সিদ্ধাৰ্থই নিজে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গৰ সৈতে তেখেতে ধনৰ খেলিমেলি কৰিছিলে ধনৰ জালিয়াতি কৰিছিলে বুলি এছআইটিৰ ৰিপৰ্টত সিদ্ধাৰ্থই নিজে স্বীকাৰ কৰিছে সিদ্ধাৰ্থই বোলে জুবিনদাৰ ধন প্ৰায় 1,20 লাখ টকা আত্মসাৎ কৰি মহাবীৰ একুৱাত বিনিয়োগ কৰিছিলে মানে যেটো পানীৰ বটলিং কোম্পানী আছিলে সিদ্ধাৰ্থৰ সেই সিদ্ধাৰ্থৰ কোম্পানীটোত 1,20 লাখ টকা তেখেতে ইনভেস্ট কৰিছিলে জুবিনদাৰ টকা মাৰি ভাবক সিদ্ধাৰ্থক বিশ্বাস কৰি গোটেই বস্তুবোৰ সমজাই দিছিলে আৰু তাৰ পাছতো সিদ্ধাৰ্থই জুবিনদাৰ সৈতে তেনেকুৱা ধৰণৰ খেলিমেলি কৰিছে 1,20 লাখ টকা মাৰি নি বটলিং কোম্পানীত লগাইছিলে আৰু আনফালে সহজ সৰল মানুহজনক পইচাটো মাৰিলে মানুহজনকো মাৰি পেলালে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে যে আপোনালোকে নিৰ্বাচনৰ পাছৰে পৰা খেনো বোলে চাউলৰ লগতে চেনি দালি আৰু নিমখ এই কেইটা সামগ্ৰীও বোলে একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব এই কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে গতিকে ২৬ৰ নিৰ্বাচনৰ পাছতে যদি আকৌ এবাৰ বিজেপি চৰকাৰ আহে তেন্তে আপোনালোকে চাউলৰ লগতে চেনি দালি নিমখ এই তিনিওটা সামগ্ৰী একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব এতিয়াতো 100 টকা দি থাকিব লাগে সেই 100 টকাটো আপোনালোকে দিব নালাগে উইদাউট 100 টকাত আপোনালোকে এই গোটেইবোৰ সামগ্ৰী একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কংগ্ৰেছ পাৰ্টি গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈয়ে এইবাৰ বিধানসভাৰ টিকট বিলাবৰ কাৰণে এটা টিকটৰ বাবে 1 কোটি টকাকৈ লৈছে এনে ধৰণৰ হয়তো আপোনালোকে খবৰ পাইছে বা এনেকুৱা ধৰণৰ বহু কথা বহুজনৰ মুখত চৰ্চিত হোৱা শুনিবলৈ পাইছে কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা স্পষ্টীকৰণ দিছে যে তেখেতলোকৰ বিৰুদ্ধে যি বাতৰি প্ৰচাৰ হৈ আছে যে কংগ্ৰেছে টিকট দিবৰ কাৰণে 1 কোটি টকাকৈ লৈছে আৰু মাইনৰিটিজ সকলক বিশেষ মানে সুবিধা প্ৰদান কৰাৰ যি কথা মানে বৰ্তমান সময়ত ভাইৰেল হৈ আছে হেয়া সম্পূৰ্ণৰূপে ভুৱা বুলি স্পষ্টীকৰণ দিছে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মানে যিনিকে আমি বাতৰি শুনা পাই আছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও কৈছে বা বিভিন্নজন লোকে এইটো অভিযোগ উত্থাপিত কৰিছে যে কংগ্ৰেছে এটা টিকট প্ৰদান কৰিবৰ কাৰণে 1 কোটি টকাকৈ লৈছে বুলি হেয়া সম্পূৰ্ণৰূপে মিছা বুলি কৈছে গৌৰৱ গগৈ ডাঙৰীয়া দেৱে এটা নাজানো আৰু কিন্তু কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ইয়াৰ স্পষ্টীকৰণ দি কয় যে সম্পূৰ্ণৰূপে মিছা তো তেওঁলোকে কৈছে যে ইয়াতে মানে মানুহে বদনাম কৰো বুলি কৰিছে কংগ্ৰেছক আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৰিগাঁৱৰ পৰা মৰিগাঁৱৰ আৰক্ষীয়ে 3জন সাইবাৰ অপৰাধীক এৰেষ্ট কৰিছে এই 3জন সাইবাৰ অপৰাধীয়ে বিভিন্ন ধৰণৰ ডকুমেন্ট যোগাৰ কৰি বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ পৰা লোন লৈ প্ৰবঞ্চনা কৰি আহিছিলে
খবৰ লোৱা অনুসৰি মৰিগাঁৱৰ আৰক্ষীৰ জালত তিনিটাকৈ কুখ্যাত অপৰাধী মুক্তাৰ হুছেইন, বাহাৰুল ইছলাম, মুস্তাক আহমেদ ওৰফে আনাৰুলক গ্ৰেফতাৰ কৰিছে মৰিগাঁৱৰ আৰক্ষীয়ে। এটা বছৰে আৰক্ষীয়ে চাইবাৰ অপৰাধীকেইটাক বিচাৰি চলাইছিল অভিযান। বহু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা নাম, ঠিকনা, পান কাৰ্ড, মোবাইল নম্বৰেৰে সৰকাইছিল বহু ধন। আজিকালি বহুতো মানুহে এনেকুৱা কৰে, ডুপ্লিকেট ডকুমেণ্ট উলিয়াই কোম্পানীবিলাকৰ পৰা লোন লয়, লোন পৰিশোধ নকৰে। কিছুমান এনেকুৱা মানুহ আছে, বাইক ল'ব, গাড়ী ল'ব, তাৰ পাছত EMI নিদিব, মানে বিন্দাছ থাকে, তেওঁলোকে বিক্ৰী কৰি দিয়ে, কিবা কৰি দিয়ে। তো এই বস্তুবিলাক কৰি থকা মানে আৰক্ষীয়ে কিন্তু চকু দি থাকে। তো তেনেকুৱা তিনিজনক গ্ৰেফতাৰ কৰিছে। আগৈছো ইয়াৰ পাছৰো খবৰ ফালে খবৰলৈ পৰিছে বিজেপি পাৰ্টিৰ ওপৰত। বিজেপি পাৰ্টিৰ কৰ্মকৰ্তাসকলৰ বাবে এটা বিৰাটেই দুখৰ খবৰ ওলাই পৰিছে যে বিজেপিৰ বৰ্তমান বিধায়ক হৈ থকা প্ৰায় 20 জনতকৈও অধিক লোকৰ নাম কৰ্তন যাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বৰ্তমান সময়ত বিধায়ক হৈ থকা প্ৰায় 20 জনতকৈও অধিক লোকৰ নাম কৰ্তন যাব এইবাৰ টিকটৰ পৰা। তেখেতে কৈছে নতুন মুখক চিনাকি কৰাই দিয়া হ'ব, মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব। মানে এইবাৰ মহিলা আৰু নতুন লোকে টিকট বেছিকৈ লাভ কৰিব বুলি জনাইছে। প্ৰায় 20টা সমষ্টিৰ পৰা 20 জন বিধায়কৰ টিকট কেনচেল কৰিব এইবাৰ বিজেপি পাৰ্টিয়ে। গতিকে কোন কাৰ নাম কাটা যাব এইবাৰ বিজেপি প্ৰাৰ্থীৰ তালিকাৰ পৰা কিন্তু তাৰ ঠিক নাই। মানে যিসকল অলৰেডি বিধায়ক হৈ আছে তেওঁলোকৰ নাম কৰ্তন যাব। আগৈছো ইয়াৰ পাছৰো খবৰ ফালে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ ডাঙৰীয়াদেৱে ৰাইজক প্ৰতিশ্ৰুতি দিছে যে ৰাইজৰ দলৰ চৰকাৰ যদি আহে 1250 টকাৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ ধন 3000 টকা কৰি দিব বুলি জনাইছে। নিৰ্বাচনী আহি আছে, নিৰ্বাচনীৰ পূৰ্বে এতিয়া প্ৰত্যেকটো দলে প্ৰত্যেকজন পাৰ্টিয়ে নিজা প্ৰতিশ্ৰুতি আগবঢ়াব ৰাইজৰ সন্মুখত। ঠিক যেনেকৈ নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে নিৰ্বাচনৰ পাছত বিনামূলীয়া হ'ব ৰেচন সামগ্ৰী যেনে চাউল, দালি, নিমখ। ঠিক তেনেকৈ এতিয়া ৰাইজৰ দলেও কৈছে যদিহে ৰাইজৰ দলৰ চৰকাৰ আহে তেনেহ'লে অৰুণোদয় আঁচনিৰ ধন 1250ৰ পৰা 3000 টকা কৰি দিব। এতিয়া ৰাইজে জানে কাক চিলেকশ্যন কৰে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যোৰহাট তিতাবৰৰ পৰা। যোৰহাট তিতাবৰত 13 জনকৈ শিশুৱে মণিছালৰ গুটি খাই চিকিৎসাধীন হৈ আছে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি চিকিৎসাধীন আটাইকেইটা শিশুৰ বয়স 3 পৰা 10 বছৰৰ ভিতৰত। তেওঁলোকে খেলি থকাৰ সময়তে মণিছালৰ গুটি খাই দিলে আৰু তাৰ পাছত তেওঁলোক এতিয়া অসুস্থ। আমিও সৰু থাকোঁতে খেলোঁ এনেকুৱা গুটিবিলাক লৈ, আমি বাৰু খোৱা নাছিলোঁ, কিন্তু এই শিশুকেইজনে বেলেগ কিবা বস্তু বুলি খাই দিলে আৰু বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। আশা কৰোঁ তেওঁলোক যাতে খুব সোনকালে সুস্থ হৈ উঠক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে যে বৰ্তমানলৈকে 5,70,00,000 টকাৰ কিতাপ বিক্ৰী হৈছে অসম গ্ৰন্থমেলাত। অসম গ্ৰন্থমেলা চলি আছে, তাৰ মাজতেই খবৰ ওলাই পৰিছে 5,70,00,000 টকাৰ কিতাপ বিক্ৰী গৈছে। জুবিনদাৰ এখন কিতাপ মুকলি হৈছিলে, কিতাপখনৰ নাম আছিলে প্ৰীতিৰ দৃষ্টিত জুবিন গাৰ্গ, আৰু এই কিতাপখনে খুব সুন্দৰ সমাদৰ লাভ কৰিছে। অসম প্ৰকাশন পৰিষদে প্ৰায় 15 লাখ টকাৰ কিতাপ বিক্ৰী কৰাৰ কথা উল্লেখ কৰিছে। 5,70,00,000 টকা, প্ৰায় অলমষ্ট 6 কোটি টকা এতিয়ালৈকে কিতাপ বিক্ৰী কৰিছে। মানে কিতাপ পঢ়া মানুহ কিন্তু আছে দেই, মই মানিছোঁ। মানে দেখিছোঁ আৰু এনেকুৱা কিছুমান মানুহ আছে 20,000, 25,000, 30,000, 40,000 টকালৈকে এজন মানুহে কিতাপ কিনে, তামাম কিতাপ পঢ়ি ভাল পায়। আপুনি বাৰু ভাল পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে 26ৰ বিধানসভা নিৰ্বাচনৰ ওপৰত। আহি আছে 26ৰ বিধানসভা নিৰ্বাচন। 26ৰ বিধানসভা নিৰ্বাচনৰ ওপৰত কিছু সমীক্ষা চলোৱা হৈছিলে যে আকৌ কোনে চৰকাৰ গঠন কৰিব। তো যি নেকি সমীক্ষা চলোৱা হৈছিলে সেই সমীক্ষাত প্ৰকাশ পাইছে যে পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব। খবৰ লোৱা অনুসৰি প্ৰায় 69ৰ পৰা 74খন আসন লাভ কৰিব বিজেপিয়ে। 25ৰ পৰা 29খন আসনত থমকি ৰ'ব কংগ্ৰেছ। মুখ্যমন্ত্ৰী হিচাপে আকৌ হিমন্ত বিশ্ব শৰ্মাদেৱকে ৰাইজে বিচাৰে বুলি খবৰ ওলাই পৰিছে। আপুনি বাৰু নেক্সট CM কাক বিচাৰে অসমত কমেণ্ট ছেকশ্যনত জনাব। এটা কথাত ক'বলৈ গ'লে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাদেৱ অকণমান মানে পাকৈত মানুহ। বাকী বিলাকক বেয়া বুলি নকওঁ, কিন্তু পাকৈত বুলি ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাদেৱ অকণমান পাকৈত। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে BTCৰ পৰা। তো BTCত 6 জানুৱাৰীলৈকে বন্ধৰ ঘোষণা কৰি দিছে সকলোবিলাক বিদ্যালয়। শীতৰ প্ৰকোপৰ বাবে এই বন্ধৰ ঘোষণা BTC শিক্ষা সঞ্চালকৰ তৰফৰ পৰা। তো BTCৰ যিমানবিলাক বিদ্যালয় আছে গোটেইবিলাক বিদ্যালয় 6 জানুৱাৰীলৈকে বন্ধ থাকিব। বৰ বেয়া ঠাণ্ডা পৰিছে, কিন্তু ৰাতি ভাগততো অত্যাধিক ঠাণ্ডা, মানে
কুঁৱলীত ৰাস্তা দেখা নাপায় এনেকুৱা ঠাণ্ডা পৰিছে গতিকে যিসকলে ৰাতি ড্ৰাইভ কৰে তেওঁলোক সাৱধান বি কেয়াৰফুল সেফলি গাড়ী চলাব মানে বৰ সাংঘাতিককৈ কুঁৱলী পৰিছে কুঁৱলীত দেখা নাযায় ওচৰৰ পৰা ওচৰ বস্তুটো গতিকে বি কেয়াৰফুল তো বন্ধু বিকল্প আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সদায় বিদায় মাগিছোঁ ধন্যবাদ জয় অসম